সেই সুযোগতে তেওঁলোকৰ শত্ৰু ইন্দ্ৰই সৈন্য সামন্ত লৈ তেওঁলোকৰ ৰাজ্য আক্ৰমণ কৰিছিল আৰু সকলোখিনি যেতিয়া ডিঙিঙালি পানে পলাই গ'ল সেই সময়ত প্ৰয়াধ অৰ্থাৎ হিৰণ্যকশিপুৰ আইগৰাকী গৰ্ভৱতী আছিল। তেওঁ প্ৰাণৰ মমতাত ৰাজ্য ত্যাগ কৰি ওলাই আহিছিল। প্ৰহ্লাদ আছিল মাকৰ গৰ্ভত। ওলাই আহোঁতে আগবাটতে যেতিয়া ইন্দ্ৰই পায় তেতিয়া তেওঁক বধ কৰাৰ নিমিত্তে ইন্দ্ৰই ধৰি লৈ যায় আৰু ঈশ্বৰৰ একো কাৰ্যকাৰ নহয়, লীলা কাৰ্য হয়। লোকক শিক্ষা দিয়াৰ কাৰণে প্ৰভু ঈশ্বৰে এই কাহিনীবিলাক উপস্থাপন কৰিছে। এই পাঠবিলাকে এটা সাৰাংশ দিয়ে, উপদেশ দিয়ে, আমি সেইখিনিয়ে গ্ৰহণ কৰিব লাগে। বাটতে নাৰদে পালে। নাৰদে পাই ইন্দ্ৰৰ হাতৰ পৰা প্ৰয়াধক লৈ নিজৰ আশ্ৰমত ৰাখিলে আৰু নাৰদৰ আশ্ৰমত থাকি শিশু প্ৰহ্লাদক গৰ্ভত ৰাখি নাৰদৰ মুখেৰে মাতৃ প্ৰয়াধুৱে ঈশ্বৰৰ কথা একান্ত মনে শ্ৰৱণ কৰিছিল। তাৰ ফলস্বৰূপে হিৰণ্যকশিপুৰৰ ঔৰসত গৰ্ভস্থ হোৱা শিশু প্ৰহ্লাদ কিন্তু শ্ৰৱণৰ যিটো শক্তি, মই সেই কথাটো ক'ব বিচাৰিছোঁ, মাতৃগৰ্ভতে তেওঁ কঠোৰ শ্ৰৱণ শক্তিৰ দ্বাৰাই দৈত্য শিশুৰ হিৰণ্যকশিপুৰৰ ঔৰসত হোৱাৰ স্বত্তেও শ্ৰৱণৰ শক্তিৰ বলত তেওঁ পৃথিৱীত আহি ভক্ত হ'ল, দৈত্য নহ'ল নহয়। এই শ্ৰৱণটো এনেকুৱা এটা শক্তি নহয়। শ্ৰৱণ কৰিছিল মাকে আৰু মাকৰ জৰিয়তে শ্ৰৱণ কৰিছিল শিশু প্ৰহ্লাদে। যদি শিশু প্ৰহ্লাদে বা মাকে সেই সময়ত হৰি কথা শ্ৰৱণ নকৰিলে হয় তেতিয়াহ'লে প্ৰহ্লাদেও আহি পেলাই সন্তানকৰ লগত বামনৰ শাস্ত্ৰই পঢ়িলে একো ডাঙৰ কথা নহয়। জীৱনটো মাতৃগৰ্ভতে সলনি কৰি আহিছে। সেইকাৰণে গুৰুজনে এটা কথা কৈছে যে মিঠা আমৰ যদি পুলিটো ৰোৱা যায় ফলটোতো মিঠাই হ'ব, যদি টেঙা আমৰ পুলি ৰোৱা যায় তেতিয়াহ'লে ফলটো টেঙাই হ'ব। প্ৰভুৱে কোৱা কথা খুব ভাল লাগে কথাটা শুনি পেলাই। যি ব্যৱস্থাত আমি সতি সন্তান জন্ম দিয়াৰ যিটো ব্যৱস্থা কৃষ্ণগুৰুৰ তত্ত্বসাৰত খুব সুন্দৰভাৱে সংসাৰ ধৰ্মত লিখা আছে কথাবিলাক, সেই মৰ্মে যদি আমি সংসাৰ ধৰ্ম পালন কৰোঁ, সতি সন্তান জন্ম দিওঁ, পিছত আৰু হাতত ধৰি আশ্ৰমতে নিবলগীয়া নহয় আৰু ভাল হৈ আহিব তেনেকুৱা কথা। আৰু এইখিনিতে আৰু এটা কথা আমি ক'ব লাগিব পাঠৰ আৰম্ভণিতে, আমি যেতিয়া এটা গছৰ পুলি ৰুওঁ, গছৰ পুলিটোত আমি কি কৰোঁ? প্ৰথমে পুলিটো ৰুলোঁ, তাৰপিছত সাৰ জাবৰ দিলোঁ, পানী দিলোঁ, নহয়নে? সিমানখিনিতে শেষ নহয়। কিন্তু গছৰ পুলিটোত কেৱল পানী সাৰ জাবৰ দিয়াটোতে সামৰণি মাৰিলে নহ'ব, তাত আৰু এটা বস্তু দিব লাগিব। কি? বেৰা এখন। গছৰ পুলিটো ৰুই যদি বেৰা এখন নিদিওঁ তেতিয়াহ'লে হয়তো ৰ'দত শুকাব, নহয় গৰু ছাগলীয়ে খাই নষ্ট কৰিব। ঠিক তেনেদৰে সতি সন্তান জন্ম দিয়াৰ পিছত কেৱল অকল আহাৰ খোৱাটোৱে মাক দেউতাকৰ কৰ্তব্য নহয়, পিন্ধা উৰাৰ ব্যৱস্থাখিনি কৰাটোৱে কৰ্তব্য নহয়, যিটো সংৰক্ষণৰ যিটো দায়িত্ব, যিটো অনুশাসন, যিটো বেৰা, সেই বেৰাখন দিব লাগিব। এতিয়া সেই বেৰাখন দিবলৈ হ'লে আপুনি সতি সন্তানৰ লগত লাগি থাকিব নোৱাৰে। ল'ৰা ছোৱালী স্কুললৈ গৈছে আপুনি লগত যাব নেকি? ল'ৰা ছোৱালী চাকৰি কৰিবলৈ গৈছে আপুনি লগত যাব নেকি? ল'ৰা ছোৱালী ফুৰিবলৈ গৈছে আপুনি লগত যাব নেকি? নাযায়। এতিয়া তেওঁক সেই সতি সন্তানক সংৰক্ষণ দিয়াৰ কাৰণে লগত কোন যাব? বেৰা হিচাপে কি যাব? ঈশ্বৰ যাব, অৰ্থাৎ ঈশ্বৰৰ নাম যাব। সেইকাৰণে 5 বছৰ বয়সতে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৈছে যে নামত সংযোগ কৰাব লাগে। নামে সংৰক্ষণ কৰি ৰাখে, নামে বেৰা দি ৰাখে, নামে আৱৰি ৰাখে, নামে ৰক্ষা দি ৰাখে। আমি লগত নগ'লেও কথা নাই। আজি আমাৰ ভকতৰ ল'ৰা ছোৱালী দেশ বিদেশত যদি চাকৰি কৰি আছে, পঢ়ি আছে, মাক দেউতাকে ঘৰত শান্তিত টোপনি মাৰি থাকিব পাৰে। কিয়? যে মোৰ ল'ৰা ভকত হয়, মোৰ ল'ৰাই নাম লয়, মোৰ ল'ৰাই গুৰু ভক্তি কৰে, মোৰ ল'ৰা ছোৱালীকেইটা ভক্তিবান, চিন্তাটো কমি থাকে। যদি সেই ব্যৱস্থাটো নাথাকে তেতিয়া মাক দেউতাকে কি কৰিবলগীয়া হয়? ৰাতিপুৱা এবাৰ ফোন কৰিব লাগিব যে বাবা উঠিছ না, সন্ধিয়া ফোন কৰিবই লাগিব যে লগ বন্ধুৰ লগত কিবা ওলাই গৈছে। ভৰসাটো নাই। য'ত গুৰু নাই তোৰ আশ্ৰয় নাই, য'ত গুৰু নাই তোৰ সাহস নাই, য'ত গুৰু নাই তোৰ ভৰসা নাই। গতিকে আজি আমাৰ ভকতে
ভৰসাত আছে। কিয়? আমি প্ৰভু চৰণত আশ্ৰয় লৈ আছোঁ, দায়িত্ব প্ৰভুৰ ওপৰত আছে। প্ৰভুৱে সুন্দৰভাৱে আমাৰ ঘৰ সংসাৰকে আদি কৰি সমস্তকে চাই আছে। গতিকে সতি সন্তান জন্ম দিয়াৰ পিছত যদি আমি অনুশাসন নকৰোঁ, তেতিয়াহ'লে বাহিৰা শক্তি আমি সংযোগ হ'ব, বেয়া হ'ব, ল'ৰা ছোৱালী বিপদ হ'ব, কিবা হ'ব, অনেকখিনি হ'ব। গতিকে এই অনুশাসনটো আমাক লাগে। গতিকে আমি প্ৰভু ঈশ্বৰে এটা কথা খুব জোৰ দিছে, আজি বাকী সমাজত শিশুসকলৰ দ্বাৰা ভাগৱত পাঠ সকলোখিনি হৈ আছে। আজি আমাৰ কৃষ্ণগুৰু সমাজত এক ধ্যানহীনতা চলি আছে। সেই কথাষাৰ মই প্ৰত্যেকবাৰ অনুষ্ঠানতে কওঁ, ভাগৱতী বুলিলে এতিয়া মুৰ্গীখন চিনাকি হৈ গৈছে আৰু মানে অমুক ভাগৱত। বাকী আগবাঢ়ি আহিব লাগিব। যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ দ্বাৰা ভাগৱত পঢ়িলে শুনি বিৰাট ভাল লাগে। যি সতি সন্তানৰ মুখেৰে মাক দেউতাকে ভাগৱত শুনিব, সেই মাক দেউতাকৰ এটা সৌভাগ্যৱান মাক দেউতাক পৃথিৱীতে নাই। নিজৰ সন্তানৰ মুখে ভাগৱত শুনাটো কম কথা নহয়। দেৱাহুতিয়ে সেইটো বাঞ্ছা কৰিছিল। 9 গৰাকী কন্যা সন্তানৰ পিছতো কিয় বিচাৰিছিল এটি ব্ৰহ্মজ্ঞানী পুত্ৰ সন্তান, যে মোৰ সন্তানৰ মুখেৰে মই ঈশ্বৰৰ কথা শুনাৰ লগতে পৃথিৱীয়ে শুনিবলৈ পাওঁ। কিমান বাঞ্ছা কৰিছে। সেইকাৰণে আমি প্ৰভুৰ বাক্যভাগ বিভাজ্য কৰি অকল ধ্ৰুৱ পদাটোকে উদাহৰণ হিচাপে ল'লে নহ'ব। তেনেকুৱা ধ্ৰুৱ পদাৰ প্ৰতি বহুতো শিশু ল'ৰা ছোৱালী আমাৰ ঘৰে ঘৰে আছে। আমি নামঘৰলৈ নিব লাগিব, অনুষ্ঠানলৈ নিব লাগিব, প্ৰাৰ্থনা কৰোৱাব লাগিব, এক নামত ধৰুৱাব লাগিব, আমি সকলোখিনি কৰাব লাগিব। তেতিয়াহে আমি এজন সফল পিতৃ মাতৃ বুলি চিনাকি দিব পাৰিম, অৰ্থাৎ আমি কৃষ্ণগুৰু ভকত বুলি ক'ব পাৰিম। যদি সেইখিনি যদি আমাৰ নীতি আদৰ্শত আমি আনিব নোৱাৰোঁ, তেতিয়াহ'লে নহ'ব। জয় কৃষ্ণগুৰু। আমি মূল পাঠলৈ আগবাঢ়িছোঁ। দৈত্য শিশুৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। এই শিশুকালতে 5 বছৰ বয়সতেই সৎ উপদেশ প্ৰদান কৰিছিল লগ বন্ধুসকলক প্ৰহ্লাদে। কেনেধৰণে? ও সংগ্ৰামাৰ্কে বোলে ৰাজা এৰা ক্ৰোধ মন, ও ভালতে উপদেশী চাওঁ কত কুমাৰ প্ৰহ্লাদ এদে অবুধ সৱাল, আপুনি বয়স ভৈলে বুদ্ধি হইলে ভাল, শুনি ৰাজা বোলে মোৰ গুৰু এহি হৌক, ও যত দৈত্য শাস্ত্ৰ ভাল মতে শিকাওক, পুনৰূপী খণ্ডামাৰ্কে পাঠ শিকাৱন্ত, কিন্তু প্ৰহ্লাদৰ মনে কিছু নমানন্ত, গুৰু অন্তৰ দিলে পুনৰ কৃষ্ণক চিন্তয়, ও কৃষ্ণৰ কীৰ্তনয়ান শিশু পঠিতায়, সমস্ত শিশুৱে মিলি কীৰ্তন কৰই, ও গুৰু শিক্ষা মানে কাহাৰ আৰু মনে নাই, সমস্ত শিশুক মাতি দেন্ত উপদেশ, জগতৰে ভৰ্তা কৰ্তা প্ৰভু শিকেশ। সেইকাৰণে সদায় সৎসংগ অনুসৰণ কৰিব লাগে, সাধুৰ সংগ অনুসৰণ কৰিব লাগে। সংগ পৃথিৱী বহুত আছে, যি সংগৰ পৰা আপোনাৰ ভক্তিৰ ক্ষেত্ৰত কোনো অৰিহণা নাই, কোনো উন্নতি নহয়। যি সংগই কেৱল বিষয় বাসনাৰ কথাহে আলোচনা কৰে, খোৱা খোৱা পিন্ধা উৰা ধন সম্পদ টকা পইচা এইবিলাকৰে চৰ্চা হয়, সেই সংগৰ দ্বাৰা আপোনাৰ কেতিয়াও উন্নতি নহয়, ভক্তিৰ ক্ষেত্ৰত উন্নতি নহয়। আৰু ভক্তিৰ ক্ষেত্ৰতো যদি উন্নতি নাই, তেতিয়াহ'লে যিমানে সা সম্পদ গোটাই নলওক কিয়, সেইফালৰ পৰা কোনোদিনে সুখ নাই। আমি ধন টকা পইচাই সম্পদ ক্ৰয় কৰিব পাৰোঁ, শান্তিটো কিনি আনিব নোৱাৰোঁ, হয় নে নহয়? ভাল দামী বস্তু এটা কিনি আনিলোঁ হয়, সেই বস্তুটোৰ লগত সুখেই আহিছে নে দুখেই আহিছে সেইটোতো আমি কিনি অনা নাই লগত। সেই বস্তুটো যদি বিনাশ হয় দুখ লাগিব।
যদি চোৰে নিলে দুখ লাগিব। কোটি টকাত এখন গাড়ী কিনি আনিছোঁ, তোমাৰ শান্তি কিনি আনিব পৰা নাই, গাড়ী এক্সিডেণ্ট হৈ গ'ল, দুখ লাগিব। গতিকে সুখ শান্তি ভকতিৰ দ্বাৰাহে আয়ত্ব কৰিব পাৰিব, ধন সম্পদৰ দ্বাৰা আয়ত্ব কৰা বস্তু নহয়। গতিকে আজি গুৰুজনাই এটা কথা আমি লক্ষ্য কৰিছোঁ, গুৰুজনাই ব্যক্তি বিচাৰ কৰা নাই। বৰ্তমান গুৰুজনাই বিচাৰ কৰিছে, ভক্তিহে বিচাৰ কৰি আছে। কিন্তু তাৰমানে সেইদিনা আমি যেতিয়া আৰিকুছিত যাওঁ, যিঘৰ ভকতে প্ৰভুক নিমন্ত্ৰণ কৰিছে, সাধাৰণ ভকত, প্ৰভু সুন্দৰকৈ এটা সৰু ৰুম বহিব দিছে। প্ৰভুৱে অকণমান মানে অস্বস্তিবোধ কৰিছে, মানে প্ৰভু মানে য'ত ভকতত আমাৰ ভকতৰ সেই সময়ত ডিচিপ্লিনটো হেৰাই যায় চৰণ লোৱা সময়ত, বাকী সকলোতে ঠিকে থাকে। প্ৰভুক দেখা পোৱাৰ লগে লগে কাৰ কি হৈ যায় মানে কোনো নাজানে। তাৰমানে এইটো এটা গুৰু ভক্তিয়ে হয় দিয়কচোন, আমি এইটো বেলেগকৈ বৰ্ণনা কৰা নাই। আৰু হয়ো প্ৰভু কেনেকৈ চৰণ ল'ব পাৰি, প্ৰভু কেনেকৈ এবাৰ চুব পাৰি, কেনেকৈ চাব পাৰি, সেইটোৱে হেঁপাহ কৰাৰ লগতো স্বাভাৱিক কথা। তথাপিতো আমি চিন্তা কৰিছোঁ, ভাগৱত পাঠৰ পৰা উঠি গৈ এটা সেৱা ল'ব গ'লোঁ, তাৰপৰা ভাবোঁ কথাবিলাক মানে যদি ব্যক্ত নকৰোঁ, মই প্ৰভু সঁচাকৈ তুমি ভক্তিহে বিচাৰ, কিন্তু ব্যক্তি বিচাৰ নহয়। কিন্তু আমি কেতিয়াও ভাবিব নালাগে যে অমুক ধনী মানুহ প্ৰভু তাতে যায়, আমি দৰিদ্ৰ মানুহ কিজানি আমাৰ লগা নাহে। কোনো যুগতেই ঈশ্বৰে ব্যক্তি বিচাৰ কৰি অহা নাই। দুৰ্যোধনে সোণৰ পাত্ৰ লৈ গৈছিল আপ্যায়ন কৰাৰ কাৰণে, ভগৱান শ্ৰীকৃষ্ণ নস্বাত কৰি দিলে। বোলে হে দুৰ্যোধন, মই এইখিনি গ্ৰহণ নকৰোঁ নহয়, মোৰ দ্ৰব্যৰ লগত সংযোগেই নাই, মোৰ ভক্তিৰ লগতহে সংযোগ। আগে তুমি মোক আপ্যায়ন কৰিবলৈ হ'লে, মোৰ আতিথ্য তুমি স্বীকাৰ কৰিবলৈ হ'লে, তুমি মোৰ পৰম ভক্ত হ'ব লাগিব, তুমি মোৰ মিত্ৰ হ'ব লাগিব, তুমি ভক্তিৰ পাত্ৰ হ'ব লাগিব। য'ত ভক্তি আছে তাত মই আছোঁ, য'ত ভক্তি নাই মই তাত নাই। আৰু মহাভক্ত বিদুৰৰ কি হ'ল, আলু সিদ্ধ ভাত খাই গুচি হয়নে নহয়? বিদুৰ একান্ত ভক্ত আছে। গতিকে ভক্তিৰ তোলাচলীৰেহে আমি গুৰুজনাক আমি আনিব লাগিব। আমি দ্ৰব্যৰে টুকিবলৈ গ'লে এইটো ভুল হ'ব। সেইকাৰণে আমি উপলব্ধি কৰিব লাগে প্ৰভুৰ আচৰণবিলাক। আৰু প্ৰভুৰ মানে প্ৰভুৰ হেৰিটো কি বুলি কয়, প্ৰভুৱে যেনেকৈ চেনেংখনৰ কথা ক'লে ভকতৰ লগত, মানে ভাল লাগিল যে ভকতে চেনেং এনেকৈ ল'ব লাগে, হয়নে? প্ৰত্যেকতে প্ৰভুৱে সংস্কাৰ কৰিছে, চাওকচোন, হয়নে নহয় বাৰু? ভকতে আমি সেইকাৰণে কৈছোঁ, গুৰু ঈশ্বৰে। আমি তেওঁৰ অনুকৰণ কৰিবলৈ যোৱাটো, তেওঁ কি কৰে, কেনেকৈ থাকে, কেনেকৈ বহে, কেনেকৈ কয়, সেইখিনি আমাৰ প্ৰয়োজন নহয়। সেইখিনি আমি ৰিহাৰ্চল কৰিবলৈ গ'লে ভুল হ'ব। আমাক সেইখিনি ৰিহাৰ্চল কৰিবলৈ পোৱা নাই। আমাক নাম ল'ব গৈছে, ভক্তি কৰিব গৈছে, কেনেকৈ সাজ সজ্জা পিন্ধিব লাগে, সেইখিনিও শিকাই দিছে প্ৰভু ঈশ্বৰে, যে আপোনালোকে চেনেংখন এনেকৈ ল'ব, ভকতে এনেকৈহে লয়। মোৰ নিচিনাকৈ চেনেং নলয় নহয় ভকতে। কিমান মানে দুখৰ কথা হাঁহিও উঠে, মানে দুখো লাগে, মানে কিবা লাগে তাৰমানে কথাটো। চাওকচোন, আমি চেনেংখনে ল'ব জনা নাই, প্ৰভুৰ মতে চেনেং ল'ব যাওঁ, সেইখিনিও প্ৰভুৱে নিৰীক্ষণ কৰি থাকে ভকতক। সেইকাৰণে গুৰুৰ সন্মুখত আমি দামোদৰ বিপ্ৰ যেনেকৈ ঈশ্বৰৰ সন্মুখত যি দাস্য ভাৱাপন্নভাৱে আছিল, ঠিক তেনেদৰে আমিও গুৰুজনাৰ সন্মুখত গ'লে আমি সেই দাস্যতাটো অৱলম্বন কৰিবলৈ যত্ন কৰিব লাগে। জয় কৃষ্ণ। এতিয়া প্ৰহ্লাদে দৈত্য শিশুসকলক কিছুমান উপদেশ দিব, কি বুলি তেওঁ এটা মানে উদাহৰণ দিছে। তেওঁ কৈছে যে জগতৰ হৰ্তা কৰ্তা কেৱল প্ৰভু ঈশ্বৰহে, তাৰ বাদে আমি মনুষ্য খন্তেকীয়া জীৱ। আমি কিছু সময়ৰ কাৰণে পৃথিৱীলৈ আহিছোঁ, আৰু সময় শেষ হোৱাৰ লগে লগে আমি আকৌ এই পৃথিৱী ত্যাগ কৰিবলৈ আমি গুচি যাব লাগিব। কিন্তু প্ৰভু সদায় থাকে, সৃষ্টি থকালৈকে ঈশ্বৰ থাকিব। আৰু এই দেহবিলাক নাথাকিলেও, পৃথিৱীবিলাক কোনো এটা দেহ নাই, কোনো এটা প্ৰাণী নাই বোলে পৃথিৱীত, তথাপিতো প্ৰভু থাকিব, পৰমাত্মাৰূপে থাকিব, পৰমাত্মাৰূপে প্ৰভুৱে থাকিব পৃথিৱীত। আৰু সেইকাৰণে প্ৰভুৱে এই সৃষ্টিখিনি কৰি লয়। প্ৰভুৱে কয় নাই যে অকলে আছোঁ মই আদি নিৰঞ্জন, সৃষ্টি নকৰিলে মোৰ নহয় ভগৱান। তেওঁ অকলে থাকি বেয়া পায় কাৰণে আমাৰ জীৱ সমুদায়ক সৃষ্টি কৰি লয় সভাবৰ্ধনৰ কাৰণে, পুৰণ গজন গমন ভ্ৰমণ ইত্যাদি বিলাক। সেইকাৰণে কৈছে যে জগতৰ হৰ্তা কৰ্তা কেৱল ঈশ্বৰ পুৰুষে, আমি নিমিত্ত মাথো এটি জীৱহে। গতিকে আমি নিৰ্দিষ্ট সময়ৰ কাৰণে আমাক আনে প্ৰভুৱে, আৰু নিৰ্দিষ্ট সময় হ'লে আমি আকৌ ইয়াৰ পৰা গুচি যাবলগীয়া হয়। কিন্তু প্ৰভু সদায় থাকে।
আৰু কৈছে কি বুলি অ মনুষ্যৰ আয়ু শত বৎসৰ প্ৰমাণ সেয়েহেতু ভগতিক কৰি যতন তাৰো অৰ্ধ আয়ু পাত হয় নিদ্ৰাত আৰু বিশ বৰ্ষ যাই শিশুৰ ক্ৰীড়াত দশ বৰ্ষ যায় ধন ধানৰ নিদানে বাকী বিশ বৰ্ষ যাই বৃদ্ধ কালতে ওই এহিমতে আয়ু হব যায় অকাৰণ জানি শিশুগণ এবে ভজা নাৰায়ণ এইটো সুন্দৰ উদাহৰণ এটা বুজাইছে এতিয়া ধৰি লোৱা সেই লগ বন্ধুসকল যে মানুহৰ আয়ু ধৰি লোৱা আমাক ঈশ্বৰে প্ৰদান কৰিলে 100 বছৰ সেই 100 বছৰ আমি কি কৰোঁ আধা বছৰটো অৰ্থাৎ 50 বছৰ আমাৰ নিদ্ৰাতে যায় বুলি কৈছে এই নিদ্ৰা মায়াজনিত কাৰণৰ মায়াবন্দী হোৱা নিদ্ৰা বিচনাত শুই থকা নিদ্ৰা যি নিদ্ৰাই নহওক 50 বছৰ গুচি যায় মায়াজনিত নিদ্ৰা কিয় ক'লোঁ আগৰ মহাপুৰুষসকলে তেওঁলোকৰ শাস্ত্ৰ লিখি থৈ গৈছিল যে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়াৰ শয্যাতে আশ্ৰয় ঘুমতি চাই এই মায়াৰ শয্যাত ব্ৰহ্ম কাৰ্য নাই বুলি কৈছিল গতিকে এই মায়াৰ শয্যাত মায়াৰ কবলত পৰি থকা নিদ্ৰাত থকা সেই একেই কথা তাৰ পৰা উঠি আহিবলৈ হ'লে ঈশ্বৰৰ কৃপা লাগিব ঈশ্বৰৰ সান্নিধ্য লাগিব এই মায়াৰ পৰা চহাই অনাৰ কাৰণে আজি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে সমস্ত জীৱ জগতক এই মায়াৰ পৰা জগাই মায়াৰ নিদ্ৰাৰ পৰা জগাই তোলাৰ কাৰণে তেখেতে আহি পেলাই আমাৰ নাম ব্যাপক কৰিলে যুগৰ পুঁজিকে এক নাম কৰ্ণপথে দিছে যাতে এই মায়াৰ শয্যাৰ পৰা উঠি আহক উঠিব হ'ল কিমান আৰু মায়াত শুই থকা ভক্তি কৰিব হ'ল মায়া এৰিব হ'ল অলপ ঈশ্বৰমুখী হ'ব হ'ল তেনেকৈ আৰু কি বুলি কৈছে 20 বছৰ বয়স যায় শিশু ধেমালি শিশু স্বভাৱ থাকিবই জগতৰ ঈশ্বৰ কৃষ্ণৰ শিশু ধেমালি কৰি থৈ গৈছে আজি শিশুসকলকে একে ধেমালি কৰিব শিশু অৱস্থাটোত গুচি যাব 20 বছৰ মানে 50ৰ লগত 20 যোগ দিলে 70 বছৰ গুচি গ'ল আৰু 10 বছৰ যায় আমাৰ পেটটো পালন কৰাৰ কাৰণে খোৱা বোৱাৰ কাৰণে আমাৰ ধন টকা পইচা লাগি সকলোখিনি লাগি 10 বছৰ তাতে গুচি গ'ল আমাৰ সম্পূৰ্ণ 100 বছৰৰ পৰা 80 বছৰ গুচি গ'ল এতিয়ালৈকে ভক্তি শব্দটো অহাই নাই মায়াৰ কথাহে আহিল ধন ধনৰ কথাহে আহিল ভগৱতী কথা অহাই নাই এতিয়ালৈকে 80 বছৰ গুচিয়ে গ'ল তাৰপিছত কি হ'ল বাকী থাকিল 20 বছৰ 20 বছৰ গ'ল বয়স হোৱাই গ'ল অৰ্থাৎ এই বয়সে আত্মজপাই বহিব পৰা নাই নামত বহাৰ লগে লগে পিঠিফালে এখন ৱাল লাগিল খুঁটি লাগিল কিবা লাগিল সুস্থভাৱে শৰীৰটোৱে আমাক বাধা দি আছে এই শৰীৰটোৱে আমাক বাধা দিছে নাম লোৱাৰ ক্ষেত্ৰত বাকী 20 বছৰত যে উঠ তই আঁঠুৰ পিপলনি উঠিছে উঠ কঁকালৰ পিপলনি উঠিছে মানে শান্তিত নামটো ল'ব পৰা নাই এই 20 বছৰত তেতিয়াহ'লে ভকতি কৰিবলৈ সময় নহ'ল প্ৰহ্লাদৰ মতে এইকাৰণে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে খুব সুন্দৰভাৱে আমাক নিৰন্তৰে নিত্য নৈমিত্তিকভাৱে আমাক এই নাম দিছে যে আমি নামটো নামৰ কোনো সময়সীমা নাই নামৰ কোনো স্থান কাল পাত্ৰ নাই নামৰ কোনো দিন ৰাতি কথা নাই আমি য'ত যেনেকৈ য'তেই নাথাকোঁ কিয় এই নাম স্মৰণটো সদায় ৰাখিব লাগে এই নামৰ স্মৰণটো সদায় ৰাখিব লাগে গতিকে আৰম্ভণিৰ পৰা যি নামত সংযোগ হৈছোঁ যি নামত আমি শৰণাপন্ন হৈছোঁ জীৱনৰ গোটেই জীৱনকাল চোৱা সেই নামকে লৈ জীৱনৰ শেষ মুহূৰ্তত সেই নামকে স্মৰণ কৰি পেলাই যাতে সেই নামীজনৰ কাষলৈ যাব পাৰোঁ সেইটোকে আমি বাঞ্ছা কৰিব লাগে কৃষ্ণ ঐ এহিমতে আয়ু হব যায় অকাৰণ জানি শিশুগণ এবে ভজা নাৰায়ণ প্ৰথমতে সদ্গুৰু কৰি অন্বেষণ
গুৰুৰ চৰণে লৈবা একান্তে শৰণ ও আত্মাৰূপে হৰি আছে সবাৰো হিয়াত এই বোধ উপজিবে সাধুৰ সংগত সমস্ত ভূততে দেখি বাহা নাৰায়ণ তেবে হৃদয়তে দেখা দিলে ভগৱান। এটা ভকতি কৰাৰ কাৰণে প্ৰহ্লাদে উপদেশ দিছে যে প্ৰথমে আমি কি কৰিব লাগিব, এজন সৎগুৰু অন্বেষণ কৰিব লাগিব। অন্বেষণ কৰা মানে বিচৰা। আমি এজন গুৰু নিৰীক্ষণ কৰিব লাগিব, এজন গুৰু ক'ত পাওঁ এতিয়া। কাৰণ ভক্তি কৰিবলৈ গুৰু অনিবাৰ্য। কাৰণ আগত মহাপুৰুষসকলেও কৈ থৈ গৈছে যে বিনয় গুৰু চৰণে ভকতি মুকুতি ৰূপতি কবহু নাম। যে গুৰুৰ যদি চৰণ লাগিবই, যে গুৰু সাক্ষাৎ হ'ব লাগিব, গুৰু সাকাৰ হ'ব লাগিব, গুৰু জীৱন্ত হ'ব লাগিব। গতিকে সেই সাকাৰ সৎগুৰু এজন আমি অন্বেষণ কৰিব লাগিব। তেতিয়া সাকাৰ সৎগুৰু চৰণৰ কথাহে কিন্তু মাধৱপুৰুষে কৈ থৈ গৈছে, এই নিৰাকাৰ ভাৱনাটোৰ কথা কৈ থৈ যোৱা নাই। গতিকে সেই কথা আমি হৃদয়ংগম কৰিব লাগিব। আৰু প্ৰহ্লাদেও আজি সতিয়াই দিলে আমাক ভাগৱতৰ জৰিয়তে যে সৎগুৰু চৰণত আমি আশ্ৰয় ল'ব লাগিব। আশ্ৰয় লোৱাকে শৰণ বুলি কয়, শৰণ লোৱাকে ভিক্ষৈ যোৱা বুলি কয়, আৰু ভিক্ষৈ যোৱাকে আমাৰ দায়িত্বটো আমি গুৰুৰ ওপৰত অৰ্পণ কৰা বুলি কয়। গতিকে শৰণৰ অৰ্থটো হ'ল সেইটো, স মানে শৰীৰ, ৰ মানে ৰমন, নহওঁতে আনন্দ। এই শৰীৰে আনন্দ কেতিয়া পাব? যেতিয়া এই শৰীৰে সাকাৰ সৎগুৰু চৰণত আশ্ৰয় লৈ গুৰুমুখে নাম লৈ আহি নাম জপিব, তেতিয়া এই শৰীৰত কৃষ্ণ নামে আনন্দ দিব, ঈশ্বৰৰ সেই যুৱ নামে আমাক আনন্দ দিব। তেতিয়া প্ৰহ্লাদে কৈছে যেতিয়া গুৰুৰ আশ্ৰয় লৈ শৰণপ্ৰাপ্ত হৈ আমি ভকতি কৰিম, নাম জপ কৰিম, তেতিয়া আত্মাৰূপী হৰি যে আমাৰ হৃদয়তে আছে তেতিয়া আমি উপলব্ধি কৰিম। ভক্তিৰ মূল বস্তু হৈছে উপলব্ধি কৰা। আমি যদি উপলব্ধিয়ে কৰিব নোৱাৰোঁ একোকে, নাম লোৱা নোলোৱাৰ কোনো কাৰণ নাই। নাম লৈ উপলব্ধি কৰিব পাৰিব লাগিব যে প্ৰভুক আমি কেনেকৈ উপলব্ধি কৰিছোঁ বা প্ৰভুক কেনেকৈ আমি বা চিনিবলৈ সক্ষম হৈছোঁ। এই উপলব্ধিটো হৈছে মেইন বস্তু। সেইকাৰণে ভকতে সদায় উপলব্ধি কৰিব পাৰে, আৰু বাকী আন অসৰণীয়সকলে সেই উপলব্ধিটো কৰিব নোৱাৰে। সেইকাৰণে প্ৰহ্লাদে কৈছে যে আমাৰ হৃদয়তে ঈশ্বৰ আছে। হৃদয়তে ঈশ্বৰ আছে। আমি হৃদয়ৰ ঈশ্বৰ চিনি পাবলৈ হ'লে সেই হৃদয়ৰ ঈশ্বৰজনে যে বাহিৰত সৎগুৰু ৰূপে আছে, সেইজনা গুৰু চৰণত কিন্তু আশ্ৰয় ল'ব লাগিব। বাহিৰত থকা সাকাৰ সৎগুৰু চৰণত আশ্ৰয় ল'লেহে আমি আমাৰ হৃদয়ত থকা গুৰুজনৰ কথা উপলব্ধি কৰিব পাৰিম। সেইকাৰণে গুৰুজনে ভাগৱতত কৈছে, ঐ নিজ গুৰু আত্মবিচাৰি চোৱা, আত্মৰ ভিতৰে আছে নিজ গুৰু, চিনি জানি সেৱা কৰা নিজ গুৰু আত্মত বিচাৰি চোৱা। ঈশ্বৰক বাহিৰত চাবলৈ কোৱা নাই, ঈশ্বৰক ভিতৰত চাবলৈ কৈছে। আমি আমাৰ ভিতৰতে থকা ঈশ্বৰক যদি উপলব্ধি কৰিব পাৰোঁ, এইটো হৈছে আত্মজ্ঞান, এইটো হৈছে ব্ৰহ্মজ্ঞান। অৰ্থাৎ মোৰ ভিতৰত যে ঈশ্বৰ আছে মই চিনিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে বাহিৰত থকা সাকাৰ সৎগুৰুজনা পৰমাত্মা গুৰুজনাক যদি আমি ভক্তি নকৰোঁ, আমি ভক্তি নকৰোঁ, সেৱাচৰণত যদি আশ্ৰয় নলওঁ, তেতিয়াহ'লে হৃদয়তে ঈশ্বৰ থকা আৰু এৱা গাখীৰৰ মাজত ঘিউ থকা একেই কথা হ'ব। এই গাখীৰখিনিহে দেখা পাওঁ, ঘিউ দেখা নাপাওঁ। তেনেকৈ এই মানুহটোহে দেখা পাওঁ, শৰীৰটো ঈশ্বৰত আমি উপলব্ধি কৰিব নোৱাৰিম। গতিকে সাকাৰ সৎগুৰু চৰণত আশ্ৰয় ল'বই লাগিব। অ হৰি নাম বিষয় সম্বন্ধ সুখ সুকৰে উপায়, হৰি নামৰ মনুষ্যৰ বিনে নাই। ও জানি শিশু গণ ভক্ত কৰাৰ অতি, ভক্তিৰ মাধ্যম কহো শুনা গৃহমতি। সেইকাৰণে কৈছে
সৰ্বসাধাৰণতে মানুহ সদায় বিষয় সুখতে বন্দী হৈ থাকে বুলি কৈছে প্ৰহ্লাদে। আমি বিষয় সুখৰ পৰা জীৱনৰ আটাইতকৈ চৰম সুখ বুলি তাকে গণ্য কৰি থাকোঁ, কিন্তু এই সুখ সদায় খন্তেকীয়া সুখ। বিষয় বাসনাৰ সুখে মানুহক এদিন হহুৱাই আৰু এদিন কন্দুৱায়, কিন্তু ঈশ্বৰৰ নামৰ লগত সংযোগ থাকি হৰি কীৰ্তন কৰি ভকতৰ সংগত থাকি আমি যি ঐশ্বিক সুখ লাভ কৰিব পাৰোঁ, সেই সুখৰ কিন্তু স্থায়ী আছে, সেই সুখ দীঘলীয়া সুখ হয়। সেইকাৰণে মুক্তিৰ অপেক্ষাত নাম জপি থাকিব নালাগে। এই ঋষিমুনিবিলাকৰ নিচিনাকৈ ঋষিমুনিবিলাকে নাম যে জপি থাকে, মুক্তিৰ অপেক্ষাতে জপি থাকে। তেওঁলোকৰ কৰ্ম মাত্ৰ নাই, লোকহিততহে কৰ্ম নকৰে। সেইকাৰণে প্ৰভু নাথাকে ঋষিমুনিৰ লগত, তপস্বীৰ লগত, যোগীৰ লগত যে নাথাকে। কিয় নাথাকে? এইটো কাৰণে নাথাকে, মুক্তিৰ অপেক্ষাত নাম লৈ থাকে। কিন্তু ভক্তিৰ মূল বস্তুটো হৈছে নিস্পৃহ। ঘোষাত কৈ থাকে মাধৱ পুৰুষে, মুক্তিটো নিস্পৃহ। যিটো নিস্পৃহ মানে নিস্বাৰ্থ, য'ত কামনা নাই। মুক্তিটো নিস্পৃহ যিটো, সেই ভকতক নম ৰসময় নাম বহু হয়নে নহয়? আজি ভকতৰ প্ৰভুৱে সেইটো কাৰণে ভাল পায় যে ইহঁতে মুক্তি কি বুজি নাপায়, ইহঁতে কেৱল আনন্দটোহে বুজি পায়। মোৰ পিছে পিছে থাকি, হয়নে নহয়? ভকতেতো মুক্তি কথা কাৰো মুখত নাই, কিন্তু ভকতে এইবোৰ কথা নুঠিয়াই। কি মুক্তি বুলি কথা আছে পৃথিৱীত? প্ৰভুৱে কৈছে মোক পালি মানে মুক্তিয়ে পালি, মোক নাপোৱাকেইটাহে মুক্তি পোৱা নাই। সাকাৰ সৎগুৰু যোনে পাইছে, গুৰুজনক যোনে আশ্ৰয় লৈছে, সাকাৰ সৎগুৰুৰ শ্ৰীমুখে যি যুৱ নাম গ্ৰহণ কৰিছে, তেওঁ মুক্তি পাইছে। আৰু যিসকলে আগবাঢ়ি যোৱা নাই সেইসকলে মুক্তিটো পোৱা নাই, এটা ৰাস্তাটো পোৱা নাই। গুৰু মানে এটা ৰাস্তা নহয় জানো? গুৰু মানে এটা পথহে, মুক্তিৰ পথ, জীৱৰ মুক্তিৰ পথ। কিন্তু বাঞ্ছা নকৰে ভকতে। ভকতে সদায় নামৰ আনন্দত নতলীয়া হৈ থাকে। সেয়ে ভকত সবাতোতকৈ শ্ৰেষ্ঠ। আমি আনন্দৰ অপেক্ষাতে নাম ল'ব লাগে। নামলৈ যে ঢাপলি মেলোঁ, নামলৈ যে যাওঁ, নামত সংযোগ থাকোঁ, উদ্দেশ্যটো আনন্দ নহয় জানো প্ৰভু? নে বেলেগ কিবা উদ্দেশ্য আছে? কিবা উদ্দেশ্য যে সা সম্পন্ন উদ্দেশ্য যদি নাম লৈছোঁ, প্ৰভুৱে বেয়া নাই। কিন্তু প্ৰভুৱে যেতিয়া ভাবে ই কেৱল মোক লৈ নহয়, আচলতে ই মোৰ লগত থাকে, কেৱল সম্পন্ন চিন্তা কৰি, তেনে ভকতৰ প্ৰভুৱে বিৰাট বেয়া পায়, দুখ পায় প্ৰভুৱে। মোক পোৱাৰ পিছত আৰু কিহৰ বাঞ্ছা কৰিবলগীয়া আছে? দামোদৰ বিষয়ে ভগৱান ঈশ্বৰৰ চৰণ দেখা পোৱাৰ পিছত চব পাহৰি থাকিল। তেওঁ চব পাহৰি পেলাইছে। তেওঁ চৰণেই যিহেতু দৰ্শন হ'ল, চৰণে যিহেতু স্পৰ্শ হ'ল, চৰণতে যিহেতু তেওঁ আশ্ৰয় পালে, আৰু পৃথিৱীত পাবলগীয়া কিবা আছে নেকি? তেওঁ ভাবি গ'লে পাবলগীয়া একোৱেই নাই। মই স্থায়ী সম্পদ পাইছোঁ, মই এই সম্পদ মই হেৰুৱাব নিবিচাৰোঁ। সেইটোৱে চিন্তা কৰিব লাগে। গতিকে কিবা সা সম্পদৰ আশাত যদি আমি নাম য'ত পঢ়ি আছোঁ, নাম লৈ আছোঁ, গুৰু কৰ্ম কৰি আছোঁ, তেতিয়াহ'লে প্ৰভু ঈশ্বৰে কিন্তু ভাল নাপাব আমাক। আমি আনন্দখিনি বিচাৰিহে ঈশ্বৰৰ পিছে পিছে দাউৰিব লাগে। প্ৰভুৰ পিছে পিছে গ'লে ভাল লাগে, প্ৰভুৰ লগত থাকিলে ভাল লাগে, প্ৰভু কাম কৰিলে ভাল লাগে, প্ৰভুৰ নাম ল'লে ভাল লাগে, প্ৰভুৰ কথা শুনিলে ভাল লাগে, মুঠতে আনন্দই আনন্দ লাগে। আনন্দৰ অপেক্ষাত নাম ল'ব লাগে, মুক্তিৰ অপেক্ষাত। মুক্তিটো নিস্পৃহ কৰিবলৈ গৈছে, নিস্বাৰ্থ কৰিবলৈ। সেইকাৰণে কৈছে যে আমি বিষয় বাসনাৰ পৰা, বিষয় বাসনাৰ সাংসাৰিক জীৱনৰ সুখ দুখ কামনা কৰি ঈশ্বৰ ভক্তি কেতিয়াও কৰিব নালাগে। কাৰণ এইবিলাক সুখৰেও পায় বুলি কৈছে। এইবাৰ ভকতজনৰ মাজত বৰ্তমান সাকাৰ গুৰুজনে কৈছিল, অ বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, ও হৰি সেৱা একোঠানে নাই, ও হৰি সেবিবাৰ যোগ্য কেৱলে মনুষ্য তনু, কৰা এক নামৰ কীৰ্তন, ও কৰা এক নামৰ কীৰ্তন। যিসকলে এক নাম কীৰ্তন কৰি আনন্দ লভিব পৰা নাই, এক নাম কীৰ্তন কৰি এক নাম লৈ যদি আমি আনন্দ লভিব পৰা নাই, সেইজন ব্যক্তি পৃথিৱীৰ কোনো বস্তুৱে আনন্দ প্ৰদান কৰিব পৰা নাই। জয় কৃষ্ণ। এতিয়া প্ৰহ্লাদে কৈছে যে আমি প্ৰথমে কি কৰিব লাগিব?
গুৰুৰ চৰণলৈ যাব লাগিব, গুৰু বিচাৰিব লাগিব। ও জানি শিশু গণভকতিত কৰা ৰতি ভক্তিৰ মাধ্যম কহো শুনা গৃহমতি বিনে গুৰু চৰণে হৰিকনটো পাই ও প্ৰথমে ভজিবা গুৰু পাৱে যাই গুৰু বাক্য ধৰি হৰি নাম ভজপিবা গুৰু ঈশ্বৰক কেহ ভেদ নকৰিবা যেহি গুৰু সেহি হৰি জানা নিষ্ট কৰি ও ভকতৰ কৃপা কৰে গুৰু ৰূপে হৰি। এতিয়া কথা হ'ল কি দ্বৈতভাৱৰ কথা আহি পৰিছে। এইখনতো প্ৰহ্লাদে ক'লে যে দ্বৈতবাদী ভাৱটো ত্যাগ কৰিব লাগিব, যে গুৰু এজন ঈশ্বৰ এজন, কৃষ্ণগুৰু প্ৰভু এজন, প্ৰেমানন্দ প্ৰভু ঈশ্বৰ এজন। যদি এই মনোভাৱবিলাক আমি অন্তৰৰ পৰা মনৰ পৰা যদি আমি চাইড কৰিব পৰা নাই, মচিব পৰা নাই, তেতিয়াহ'লে কিন্তু আমি যিমানেই কষ্ট কৰি ভকতি নকৰোঁ কিয় সেই ভকতি কিন্তু ঈশ্বৰৰ কাষলৈ নাযায়। গুৰু ঈশ্বৰক অভেদ কৰি ল'ব লাগিব, ভেদ কৰিব কেতিয়াও নালাগিব। ভাবিব নালাগিব যে এইজনাক ভকতি কৰি কৰি সেইজনাক পাম বুলি, এইটো ভুল হ'ব। আকৌ বোলে বৰ্তমান সাকাৰ গুৰুজনাক সেৱা কৰিলে আমি সিজনক পাম, নিৰাকাৰজনক, সেইটো মিছা কথা। কিন্তু সাকাৰ নিৰাকাৰ বুলি ক'লে বৰ্তমান সময়ত সাকাৰেই হৈ আছে, ইয়াত নিৰাকাৰ বোলা বস্তুটো নাই। কিন্তু এতিয়া নিৰাকাৰ ভৱনতো ধৰি লওক নল'ব, এইজনক ভকতি কৰিলে সেইজনক পায়, এইজন সেইজন কৰি থকা সময়খিনি গুচি যাব, এনে গুচি যাব সময়বিলাক, ইজন সিজন কৰি যাব লাগে। দৃঢ় হ'ব লাগিব, ভাগৱতৰ মতটো ধৰিব লাগিব। যেহি গুৰু সেহি হৰি বুলি প্ৰহ্লাদেও কৈছে, ভাগৱতে কৈছে, সমস্ত কৈ আছে। সেই মতটো আমি দৃঢ়ভাৱে ল'ব লাগিব, তেতিয়াহে কামত আহিব। যদি এইজন আৰু সেইজন বুলি আমি দ্বৈতবাদটো ৰাখোঁ, তেতিয়াহ'লে ভকতি নিশিজে কেতিয়াও। সেইকাৰণে কৈছে গুৰু ঈশ্বৰক কেহু ভেদ নকৰিবা। প্ৰহ্লাদে ইহঁতক উদাহৰণ দিছে দ্বৈত শিশুক। যেহি গুৰু সেহি হৰি জানা নিষ্ট কৰি ভকতক কৃপা কৰে গুৰু ৰূপে হৰি। ৰূপে, ৰূপ মানে আকৃতি বা আকাৰ, ঈশ্বৰে অৰ্থাৎ আমাক ঈশ্বৰে কৃপা কৰিছে কি ৰূপে? গুৰু ৰূপে। সেইকাৰণে গুৰু আৰু ঈশ্বৰক কেতিয়াও ভেদ কৰি ল'ব নালাগে, এক কৰি ল'ব লাগিব। ও গুৰু তুষ্ট ভয় কাহাকো নাহি ভয়, ধৰ্ম অৰ্থ কাম মুক্ত সবে উমিলয়। ও হৰি গুৰু ৰূপ সদা হৃদয়ে চিন্তিবা, সুদৃঢ় বিশ্বাসে হৰি নাম ভজপিবা। সমস্তকে দেখিবা হৰিৰ মূৰ্তি, ও যত দেখা শুনা সবে ঈশ্বৰ বিভূতি। প্ৰহ্লাদে কৈছে চোৱা, আমি যদি শুদ্ধভাৱে গুৰু ভক্তি কৰিব পাৰোঁ, আমাৰ ভকতিৰ ওপৰত যদি গুৰু তুষ্ট হয়, তেতিয়াহ'লে সংসাৰত একো ভয় নাথাকে। সেইকাৰণে ভাগৱতৰ কোনোবা এটা পদত আছে কি বুলি? ও যেহি হৰি কৃপাময় যাহাত সন্তোষ ভয়, দুৰ্লভনা হিকে সংসাৰত, ঐ ভৱ সমুদ্ৰ চই গোখোজ সমান প্ৰায়, হইবে পাৰ গুৰুৰ কৃপাত। আমাৰ ভক্তিৰ ওপৰত যদি গুৰু সন্তুষ্ট হৈছে, আমি এই বিশাল মায়াময় সংসাৰখন, আমি এই ভৱ সংসাৰখন, ভৱ দেহৰ সংসাৰখন আমি অপ্ৰয়াসে আমি পাৰ হৈ যাব পাৰোঁ। এই বিশাল সংসাৰখন আমাৰ কাৰণে হৈ পৰিব
গুৰু তুষ্ট হোৱাজনৰ কাৰণে হৈ পৰিব এটা মাত্ৰ গৰু খোজৰ সমান আকৃতিৰ সমান। গৰু খোজটো কিমান ডাঙৰ? অকণমান। গতিকে আমি ভাবি থকা বিশাল এই সংসাৰখন আমাৰ সেই গৰু খোজৰ সদৃশ হৈ পৰিব। তেতিয়া যেতিয়া আমাৰ ভক্তিৰ ওপৰত গুৰু তুষ্ট হ'ব, সন্তুষ্ট হ'ব। আৰু কৈছে যে ধৰ্ম অৰ্থ কাম মুখ্য অৱয়ব বিবেক। আমি যি আচৰণৰ দ্বাৰা আমি নিজকে শুদ্ধ কৰিব বিচাৰিছোঁ, নিজকে পৰিষ্কাৰ কৰি ৰাখিব বিচাৰিছোঁ, নিজকে আমি সলনি কৰি ল'ব বিচাৰিছোঁ, আমি কাল্পনিক দেৱ দেৱী বা সমাজত যিখিনি কাল্পনিক ব্যৱস্থা তাৰ পৰা আমি যেনেকৈ উঠি আহিব বিচাৰিছোঁ বা উঠি আহিছোঁ, সেই ব্যৱস্থাটোৱে হৈছে ধৰ্মীয় ব্যৱস্থা, কৃষ্ণগুৰুৰ একমাত্ৰ ব্যৱস্থা। আজি বহুতে প্ৰশ্ন কৰে যে কৃষ্ণগুৰু প্ৰভুৰ বৰ্তমান সমাজৰ পৃথিৱীবাসীৰ কাৰণে কি অৱদান আগবঢ়াইছে? এই ভকতে উপলব্ধি কৰিছে যে গুৰু পুজিবলৈ হ'লে কিন্তু গুৰুৰ ভকত হ'ব লাগিব, নহ'লে সক্ষম নহয়। কিন্তু সেইকাৰণে শ্ৰীকৃষ্ণ অৰ্জুনক কৈ লৈছিল কথাষাৰ, হে অৰ্জুন, তুমি যিমানেই নুশুনা মই যিমানেই নকওঁ কিয়, তুমি যদি মোৰ নোহোৱা, তুমি যদি মোৰ ওচৰত আশ্ৰয় নোলোৱা, তেতিয়ালৈকে কিন্তু তুমি মোক বুজি নাপাবা। মই তোমাক যিমানেই যি নকওঁ, তোমাৰ এখন কাণেদি সোমাব, আনখন কাণেৰে ওলাই যাব, তুমি ধাৰণ কৰিব নোৱাৰিবা। কাৰণ ধাৰণ শক্তিটো মইহে, তোমাৰ হৃদয়ত থকা ধাৰণ শক্তিটোৱে মই ধৰি ৰাখিম সকলোখিনি বস্তু, মোৰ কথা ময়ে ধৰি ৰাখিম। কেৱল মোৰ তুমি হৈ যোৱা, তুমি কেৱল মোৰ হৈ যোৱা, তুমি তোমাৰ হৈ আছা অৰ্জুন। তেতিয়া অৰ্জুনে চিন্তা কৰিলে, হয় কথাটো, মই কিয় কৃষ্ণৰ কথাখিনি মোৰ কিয় হৃদয়ংগম হোৱা নাই, মই কিয় উপলব্ধি কৰিব পৰা নাই। অৰ্থাৎ মই হৈ আছোঁ, তেওঁ হৈ আছে। আজি যিসকলে গুৰুজনাৰ বিপক্ষে কৈছে বা প্ৰতিবাদ কৰি নকওঁ, বিপক্ষে কৈছে অজ্ঞানবশতঃ, সেইসকলে গুৰুজনাৰ আশ্ৰয় লওক, গুৰুজনাৰ হৈ যাওক, গুৰুৰ শিষ্য হওক, গুৰুৰ সন্তান হওক। সন্তানে যেনেকৈ পিতৃক চিনি পায়, শিষ্যই তেনেকৈ গুৰুক চিনি পায়। নহ'লে জীৱনভৰ বদনামী গাব লাগিব, বিপৰীত কথাই ক'ব লাগিব। আজি কাল্পনিক সেৱা বা পূজা অৰ্চনা, সেৱা মূৰ্তিকে ভগৱান বুলি ভবা, এই যিটো ব্যৱস্থাৰ পৰা কৃষ্ণগুৰু প্ৰভু হৈছে জীৱক উদ্ধাৰ কৰি লৈ আহিলে। কিন্তু আমি এটা বাস্তৱ ধৰ্ম পালন কৰি আছোঁ, য'ত আমাৰ সাকাৰ সৎগুৰু আছে। আমি যিজনা ভজনা কৰিছোঁ, যিজনা সেৱা কৰিছোঁ, যিজনা মিনতি জনাইছোঁ, যিজনা চৰণত আমি নজনাখিনি ব্যক্ত কৰিছোঁ, সেইজনে আমাক স্বচক্ষে শ্ৰীমুখে বেকত কৰিছে। বোলে প্ৰভু যাম নে নাযাম? বোলে নাযাবি, শব্দ শুনা পাইছোঁ। আমি নিৰ্জীৱ পদাৰ্থ এটাৰ ওচৰতে আমি ফুৰিবলৈ যাওঁ যে প্ৰভু খাম নে নাখাম, উত্তৰ পাম যাম? কেতিয়াও নাপাম। কথাষাৰ সাধাৰণভাৱে ল'লেই হ'ল, সাধাৰণভাৱে ল'লেই হ'ল। ইয়াত কোনো যুক্তি তৰ্ক প্ৰতিবাদ কৰিব নালাগে। সাধাৰণভাৱে প্ৰভুৱে সাধাৰণভাৱে বুজাইছে কিন্তু কথাবিলাক যে বাবা তোৰ ঘৰত মা আছে, আৰু তই মাৰে আৰু এটা মূৰ্তি সাজি ল। বোলে মা যিদিনা গাঁৱলৈ যাব মূৰ্তিটো থাকিব, হয় নে নহয়? মা গাঁৱলৈ যোৱাৰ দিনা তই কামৰ পৰা আহি পেলাই মূৰ্তিটোত পানী বিচাৰিবিচোন, পানী দিয়ে নে নিদিয়ে চাওঁ। মাৰৰে মূৰ্তিটো, বোলে মা পিয়াহ লাগিছে এগিলাচ পানী দিয়ে, গল শুকাই মৰি যাবি, পানী নিদিয়ে, তাত প্ৰাণে নাই, সি জীৱই নহয়, সি নিৰ্জীৱ। তাক বিশ্বাস কৰি কিবা লাভ আছে নেকি? তাক পানী বিচাৰি কিবা লাভ আছে নেকি? জীৱিত মাক বিচাৰিব লাগিব। সেইকাৰণে আজি আমি জীৱন্ত গুৰুচৰণত আশ্ৰয় লৈছোঁ, কালি দেহ আমি গুৰুচৰণত আশ্ৰয় লৈছোঁ। সকলোৱে লগ সমাধান আছে তাত, উত্তৰ আছে তাত, মুক্তি আছে তাত, শান্তি আছে তাত, সুখ আছে তাত, সকলোখিনি আছে তাত। য'ত জীৱ আছে, য'ত প্ৰাণ আছে, নিৰ্জীৱ নিষ্পাপ পদাৰ্থ এটাৰ ওচৰত এই বিজ্ঞানসন্মত যুগত, এই কলি যুগত, জ্ঞানী যুগত, জ্ঞানেৰে পৰিপূৰ্ণ যুগত যদি মূৰ দোৱাবলৈ যোৱাটো কিমান এটা মূৰ্খামী কথা। আমি নিন্দাবাদ কৰিব যোৱা নাই, সত্যটোহে কথা ইয়াতে প্ৰকাশ কৰিব বিচাৰিছোঁ। তেনেকুৱা কথা। গতিকে আজিৰ যুগত আমি সকলোখিনিয়ে সলনি হৈছে। গতিকে ভক্তিৰ ধাৰা জগতৰ ঈশ্বৰে যুগে যুগে সলাই আহিছে। আগত যাগ যজ্ঞ পূজা পাতল বলি বিধান এইবিলাক আছিল নহয়, এইবিলাক কৰিছিল। যিটো আছিলটো হৈছে স্থায়ী বস্তু, কৰিছিলটো হৈছে অস্থায়ী বস্তু। আছিল হৈছে নাম, অনাদিকালতে নামেই আছিল, নাৰায়ণ আছিল, নাৰায়ণে নাৰায়ণ কৰিয়ে বহুতো ভকত নাৰায়ণতে বিলীন হৈ গৈছিল। অৰ্থাৎ নাৰায়ণ নাম আছিল বা নাৰায়ণ পুৰুষ আছিল। আছিলটো সঁচা, যিটো কৰিছিল সেইটো মিছা। পৰিচিত কোনো লিখিত প্ৰমাণ নাই, একো নাই, এইবোৰ আগবাটতে সংযোগ কৰা। সেইকাৰণে কৈছোঁ
যে আজি বেদে বহুতে কলে বেদত লিখা আছে যাগ যজ্ঞৰ কথা, বেদত লিখা আছে পূজা পাতলৰ কথা। মিছা কথা, বেদত লিখা নাই নহয়। বেদ মানে জ্ঞানহে। ঈশ্বৰে জ্ঞান কি দিছিল? এতিয়া মোৰ নাম লোৱাটোৱে বেদ। বেদে মোৰ নাম লোৱা কথাহে কৈছে। মই কোৱা বেদে কোৱা পাৰ্থক্য নাই, ময়ে বেদ বুলি কৈছোঁ। মই যি কৈছোঁ তাকে শুনা। মোক কোৱাৰ পিছত আৰু বেদ বিচাৰিব নালাগে আৰু থাকাৰ সৎগুৰু কোৱাৰ পিছত আকৌ সুকীয়াকৈ বেদ বিচাৰিব নালাগে। আৰু মই যি কৈছোঁ সেই বেদৰ বাণী, মোৰ বাণীয়ে বেদ, ময়ে বেদ বুলি কৈছোঁ। আকৌ সুকীয়াকৈ বিচাৰিব নালাগে নহয়। গতিকে নাম লোৱাটো, আৰু সেইকাৰণে নামৰ ধাৰাটো এতিয়ালৈকে আছে আৰু আগলৈ থাকিব। আৰু সেই নামৰ বতৰাটো দিব লাগে। সেইকাৰণে কৈছে যে দিনে গুৰু চৰণে গতি নুকুতি ৰকতি ভকতি একো নহয়। গতিকে চৰণ হ'বলৈ হ'লে গুৰু জীৱন্ত হ'ব লাগিব, চৰণ চুবলৈ হ'লে গুৰু সাক্ষাৎ থাকিব লাগিব, আৰু চৰণ দৰ্শন হ'বলৈ হ'লে গুৰু কায়িক দেহ ধাৰণ কৰি আমাৰ মাজত থাকিব লাগিব। আৰু আছে, আমি আৰু সেইমতে আমি সেৱা ভক্তি কৰি আছোঁ। সেইটো শুদ্ধ কথা। আজি সুন্দৰ পথ, ভক্তিৰ পথটো ইমান সুন্দৰকৈ দেখুৱাই দিছে। মানুহে জীৱনত কষ্ট কৰিছে ভক্তি গানত, আজি পৃথিৱীত বহুতে বহুত কষ্ট কৰিছে, কিন্তু কষ্টটো কোনটো ৰাস্তাত কৰিছে সেইটো চিনি পোৱা নাই। আজি প্ৰভুৰ গৃহত মই এই শুদ্ধ ৰাস্তা যদি নাহি পেলাই যদি মই এবাৰ অশুদ্ধ ৰাস্তা দি আহোঁ, মোৰ সময়খিনি কেনে যাব? মোৰ কষ্ট হ'ব, হয়নে নহয়? কিয় যে মই অশুদ্ধ ৰাস্তা এটাত যোৱাৰ কাৰণে মোৰ ফলটো দেৰিকৈ পাব পাৰে, বা মই নাপালোঁ, মোৰ কষ্ট হ'ব। সৌনকে তপস্যা কৰিছিল প্ৰায় 1500 বছৰ। সৌনকটো মূৰ্খ নহয়, জ্ঞানী আছিল সৌনক, ঋষিশ্ৰেষ্ঠ বুলি কয়। সেই জ্ঞানৱন্ত সৌনকে নিজৰ সেই পূৰ্বৱৰ্তী যিটো ব্যৱস্থা, যাগ যজ্ঞ, সেই ব্যৱস্থা ত্যাগ কৰি শুদ্ধ ভাগৱত পন্থা গ্ৰহণ কৰিবলৈ 28,000 ভক্তক লগত লৈ আহিছে। চিন্তা কৰক। সৌনকে বুজি নাপাকৈ আহিছে। সৌনকে বুজি পাইছে যে আমি যি কৰি আছিলোঁ অশুদ্ধ, প্ৰাণ গুচি যাব, গাৰ বৰণ সলনি হৈ যাব, কিন্তু ঈশ্বৰ নাহিব আমাৰ কাষলৈ। কিয়? মাৰ্গটো অশুদ্ধ। আমাৰ মাৰ্গটোৱে শুদ্ধ নহয়। এই মাৰ্গ আমি ত্যাগ কৰিব লাগিব। আমি ভাগৱতৰ আশ্ৰয় ল'ব লাগিব। কিয়? যে আমাৰ চকুৰ আগতে গংগাৰ তীৰত 7 দিনতে দেখোন ৰজা পৰীক্ষিত ব্ৰহ্মত বিলীন হ'ল, কিন্তু আমি কিয় যাব পৰা নাই? আমাৰ মাৰ্গটো অশুদ্ধ। উপলব্ধি কৰিব লাগিব। উপলব্ধি কৰাটো লাজৰ কথা নহয়, ভুলটো স্বীকাৰ কৰাটো লাজৰ কথা নহয়, গুৰু চৰণলৈ আগবাঢ়ি যোৱাটো লাজৰ কথা নহয়, দেৰিকৈ যোৱা সোনকালে যোৱা বুলি কোনো কথা নাই। কেৱল শুদ্ধ মাৰ্গত আহিবলৈ যত্ন কৰিব লাগে। আজি কৃষ্ণগুৰু প্ৰভু হৈছে এটা শুদ্ধ মাৰ্গ পৃথিৱীত প্ৰৱৰ্তন কৰিছে। শুদ্ধ মাৰ্গ, যিটো মাৰ্গত সহজ আছে। ইয়াত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে, স্মৰণৰ জৰিয়তে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। প্ৰভু ঈশ্বৰ বাণী লিখি দিছে যে অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তি পথ নহয়, ইমান সুন্দৰভাৱে লিখি দিছে। কোনোবা যদি ভাবে মই এসাঁজ খুৱাব নোৱাৰোঁ বা মোৰ নিজৰ খাবলৈ নাই, বোলে মই কাকো এখন বস্ত্ৰ দান দিব নোৱাৰোঁ, মোৰ নিজৰ পিন্ধিবলৈও নাই, তথাপিতো ঈশ্বৰক পাব, তথাপিতো ঈশ্বৰক পাব। অন্ন বস্ত্ৰৰ লগত সংযোগে নহয়। হৰিন্ধিয়াই কি কৰিছিল? যেতিয়া ভগৱান শ্ৰীকৃষ্ণ মথুৰালৈ যায়, যাওঁতেনে হৰিন্ধিয়াক বাটতহে লগ পালে। হৰিন্ধিয়াক বাটত লগ পালে। বাটত লগ পালে ক'লে যে মাই, কাৰণ মই উদ্দেশ্য যেতিয়া প্ৰথম নিমন্ত্ৰণ বংশই কৰিলেতো, প্ৰথম নিমন্ত্ৰণ তেওঁহে কৰিছে মোক, সেই নিমন্ত্ৰণ ৰক্ষা কৰিহে মই আহিছোঁ। গতিকে মই মামাৰ ঘৰত যাবই লাগিব, তাত প্ৰথম নিমন্ত্ৰণ হৈছে নহয় মোক। মই ঘূৰি যাওঁতে তোমাৰ গৃহত সোমাই যাম। ভক্তিটো চাওক, হৰিন্ধিয়াই পদূলি বাটতে থাকিল। হৰিন্ধিয়াই পদূলি বাটতে থাকিল। বাট চাই 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 কৃষ্ণ আহিব, কৃষ্ণ আহিব, কৃষ্ণ আহিব, কৃষ্ণ আহিব। মোক প্ৰভুৱে কৈ গৈছে নহয়, প্ৰভু আহিবই, প্ৰভু আহিবই, প্ৰভু আহিবই, মোক কৈছে প্ৰভু আহিবই। ধৰি ল'লে দৃঢ়তা, দৃঢ়ভাৱে ধৰিছে প্ৰভু আহিবই। আৰু ভক্তৰ একান্ত আহ্বানত ভক্তিৰ ভোগস্বৰূপে কংসক নিধন কৰি ভগৱান শ্ৰীকৃষ্ণৰ হৰিন্ধিয়াই গৃহত প্ৰৱেশ কৰি গুচি গ'ল। একো নাই দিবলৈ, একো নাই। ভগৱান ঈশ্বৰ কৃষ্ণ বোলে প্ৰভু ঈশ্বৰ আহি গৃহত সোমালে, একোৱেই নাই। কি দিব কি নিদিব, ওপৰত চালে এটা শিলিখা আছে, শিলিখা এটা আছে। শিলিখাটোকে লৈ আহিছিলে, প্ৰভু কি দিবা লৈ দিয়া, একো নাই যিহেতু এই শিলিখাটোৱে খাওঁ। কি তৃপ্তিৰে এটা শিলিখা খাই আহিলে। ভক্তি নহয় জানো? ভক্তি হয় জানো? তেতিয়াহ'লে গতিকে ভকতি কৰাৰ কাৰণে অন্ন নহ'লেও কথা নাই, অন্ন দান কৰিব নোৱাৰিলেও কথা নাই, বস্ত্ৰ নহ'লেও কথা নাই, বস্ত্ৰ আমাক দিব নোৱাৰিলেও কথা নাই।
বগা বস্ত্ৰ নহ'লেও কথা নাই। আমি শৰীৰটোহে চিনাকি দি আছোঁ বগা বস্ত্ৰৰে, নহ'লেও হ'ব ভক্তি কৰাৰ কাৰণে। আমি যদি গুৰুক ভাল পাওঁ, প্ৰভু ঈশ্বৰ যদি একান্ত প্ৰেম কৰিব পাৰিছোঁ, সেইখিনিয়ে যথেষ্ট আমাৰ কাৰণে। যদি আমি বাক্যভাষা পালন কৰিব পাৰিছোঁ, সেয়ে যথেষ্ট আমাৰ কাৰণে। এনেকুৱা বহু সময়তে উদাহৰণ দেখুৱাই থৈ গৈছে আমাৰ কাৰণে। গতিকে আমি সেই দৰ্শনপ্ৰাপ্ত হ'ব লাগে আৰু সেই দৰ্শন মতে আমি আগুৱাব লাগে। ভাগৱতত লিখিছে, সত্য কৰি গুৰুৰ পদে ধৰা, ও গুৰু বাক্য গৃহ কৰি ধৰা, ও গুৰু বাক্য হইবে জীৱন সাফল আৰ, গুৰুহে কান্দাৰী জানাসাৰ, সুখে ভৱ নদী কৰে পাৰ, ও গুৰু বিনে কাৰো নাহিকে জানা নিস্তাৰ, ও গুৰু বিনে কাৰো নাহিকে জানা নিস্তাৰ। সেইকাৰণে গুৰু ভকতিৰ মূল বস্তুটো হৈছে গুৰুক ভাল পোৱা। দেশখনক ভাল পালে যেনেকৈ দেশভক্তি বুলি কয়, মাকক ভাল পালে যেনেকৈ মাতৃভক্তি, পিতৃক ভাল পালে পিতৃভক্তি, গুৰুক ভাল পালে গুৰু ভক্তি। গতিকে ভাল পাবলৈ যত্ন কৰিব লাগে। আমি ভাল পাওঁ প্ৰভু ঈশ্বৰ, প্ৰভুক ভাল পোৱাটো হৃদয়ত বহাই ল'ব লাগিব, অনন্যভাৱে ভকতি কৰিব লাগিব গুৰুজনাক পাইছোঁ আমি যিহেতু। গতিকে সেই গুৰুৰ প্ৰতি ভাল পোৱাটো আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ, আমি সেইখিনিহে যত্ন কৰিব লাগে। তাৰ কাৰণে আমাৰ সৎসংগ লাগিব। সৎসংগৰ লগত প্ৰভুৰ গুণানুকীৰ্তন আলাপ আলোচনা হ'ব লাগে, প্ৰভুৰ কৰ্মৰাজিবিলাক আলোচনা হ'ব লাগে, আৰু সেইখিনি আমি সদায় সেইমৰ্মে আমি আগবাঢ়িব লাগে। আৰু আমাৰ কি হয়, কেতিয়াবা আমি এনেকুৱা কিছুমান অনুষ্ঠানো পাতিব লাগে যে আমি সদায় ভাগৱত পাঠে কৰি থাকোঁ। আমাৰ আশ্ৰমবিলাকত, আমাৰ শাখা আশ্ৰমবিলাকত আমি অকণমান সময় উলিয়াই আমি গুৰুৰ বিষয়ে দুআষাৰ মানে কোৱা যিটো অভ্যাস আমি কোৱাব লাগে, হয়নে নহয়? যে আমি কওক প্ৰভু ঈশ্বৰ পাই ইমান কেনেকুৱা কি কথা, কি বতৰা, কিমান আনন্দত আছোঁ আমি, তেনেকৈ কিছুমান বিষয়বস্তু যদি আমি নলওঁ, তেতিয়াহ'লে বস্তুবিলাক ফুল নাখায় আচলতে। ভিতৰত অগাধ ভক্তি আছে, কিন্তু যদি আমি প্ৰকাশ নকৰে নহয়, কামত নাহে তাৰমানে বস্তুবিলাক। ভিতৰত যিমানেই ভকতি নাথাকক, আপুনি দেহৰ মাধ্যমেৰে প্ৰকাশ কৰিবই লাগিব, তেতিয়াহে বস্তুটো ফল খাব, হয়নে নহয়? এইবিলাক পাতিব লাগে কথা। আজি মই বহুত ল'ৰা ছোৱালীয়ে প্ৰাৰ্থনাই যাব নাজানে, প্ৰাৰ্থনা কৰিবই নাজানে, নহয় বাৰু? সলসলীয়া হ'ব লাগে, চবতে আকাশৈ হ'ব লাগে। আমি ভকত যিহেতু সকলো ক্ষেত্ৰত আমি আগবাঢ়িব লাগে, আৰু সেই আদৰ্শকেইটা যেতিয়া আনে গ্ৰহণ কৰে, প্ৰভুৱে কৈছে তই কাকো হাতত ধৰি পেলাই ভকত কৰিব নোৱাৰা, তই নিজে ভকত হ'ব লাগিব প্ৰথমত, হয়নে নহয়? কাকো হাতত ধৰি ভকত কৰিব নোৱাৰোঁ আমি যদি নিজে ভকত নহওঁ। গতিকে ভকত কেতিয়া হ'ম আমি? যেতিয়া আমাৰ মনটো সত্য শুদ্ধ আচৰণবিলাক আহিব, দয়া ক্ষমাবিলাক আমাৰ মনত যেতিয়া আহিব, তেতিয়া আমি ভকত হ'ব পাৰিম। আমি বস্ত্ৰত গুৰুত্ব দি লাভ নাই, এইবোৰ কি হ'ল, এইবোৰ শৰীৰটোহে চিনাকি, আমি আগো বাৰম্বাৰ কৰি আছোঁ। লাগিব অনুষ্ঠান এখনৰ কাৰণেতো আমি বস্ত্ৰ পৰিধান কৰিবই লাগিব, তথাপি মনটোক আমি সদায় গুৰু চৰণত দৃঢ় কৰি ৰাখিব পাৰিব লাগিব। পৃথিৱীত হৈ থকা, হৈ যোৱা আৰু হ'বলগীয়া যিবিলাক ঘটনা আজি হয়, এই সমস্তখিনি ঈশ্বৰৰ ইচ্ছাত হয় বুলি যিজনে ভাবি ল'ব পাৰিছে, তেওঁৱে ভকত। আৰু সেইজন ভকতে আনক কেতিয়াও দোষাৰোপ নকৰে। তোৰ কাৰণে হ'ল, ইয়াৰ কাৰণে হ'ল, দুৰ্যোধনে মাটি নিদিওঁ বুলি কোৱাৰ কাৰণে যুদ্ধখন লাগিল, দ্ৰৌপদী বস্ত্ৰহৰণৰ কাৰণে যুদ্ধখন লাগিল, এইবোৰ মিছা কথা। এইবোৰ ঈশ্বৰে কৰোৱাইছে, ধৰ্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে কাহিনী ৰচনা কৰি আনিছে। সেই প্ৰবোধটো যেতিয়া আমি হৃদয়ত বহুৱাই ল'ব পাৰিম, ঈশ্বৰৰ ইচ্ছা, তেতিয়াহে আমি সেই ভকতৰ শাৰীলৈ যাব পাৰিম। নহ'লে আমাক দুখোতেনে জীৱন যাব, অমুকৰ কাৰণে অমুক হ'ল, তমুকৰ কাৰণে তমুক হ'ল বুলি। কাৰণ কোনো কাৰো কাৰণে একো নহয়। আৰু কেতিয়াও আমাৰ অন্যায় চিন্তা কৰিব নালাগে, আনৰ অহিত চিন্তা কৰিব নালাগে, আনৰ ধ্বংসৰ চিন্তা কৰিব নালাগে। যি ব্যক্তিয়ে আনৰ অহিত চিন্তা কৰে, আনৰ বিনাশৰ চিন্তা কৰে, তেওঁ মৰ্মে মৰ্মে চিন্তা কৰিব লাগিব, তেওঁ নিজে নিজৰ বিনাশৰ কাৰণটো মাতি লৈছে। আপুনি আনৰ বদনাম কৰা মানে আপোনাৰো কোনোবাই বদনাম গাই আছে। প্ৰভু ঈশ্বৰে কৈছে নহয়,
তই যদি কাৰোবাৰ আঙুলি উঠাই কথা কওঁ এদিন তোকো আঙুলি উঠাই কথা ক'ব। তই যদি তই বুলি কওঁ তোকো তই বুলি দিব। তই যদি সেৱা কৰ তোকো সেৱা কৰিব। সেইকাৰণে কেতিয়াও কাৰো সমালোচনা কৰিব নাপায়। এতিয়া সমালোচনা কৰা সময় নহয়, এতিয়া মানুহে গৈ থাকিব লাগে, বহু কথা মাতিব লাগে। গতিকে মই যদি কাৰোবাৰ সমালোচনা কৰোঁ নিশ্চয় জানিব মোৰো সমালোচনা ক'ৰবাত চলি আছে। সাৰি যাব নোৱাৰে পৃথিৱীত তেতিয়া, কেতিয়াও সাৰি যাব নোৱাৰে। সেইকাৰণে সদায় শুদ্ধ হৈ থাকিব লাগে। আমি ভকত হৈ থাকিব লাগে, হয়নে নহয়? সেই কৃষ্ণ আমাৰ সময় পৰাই কথাটি দিব আৰু বেছি সময় নাই। আমি পাঠ কৰোঁ। ও সমস্তকে দেখিবা হৰিৰ মূৰ্তি, যত দেখা শুনা সবে ঈশ্বৰ বিভূতি। ও যত দেখা ধন জন জীৱন যৌৱন, সবে মায়াময় মাত্ৰ সপোন সমান। এই বিষয় অকলাগি বাসনা নকৰা, পৰলোক বিগ্ৰহ হৰি নাম যদি ধৰা। গুৰুৰ বাক্য মাত্ৰ ধৰা গৃহ কৰি, অজ্ঞানয় আন্ধাৰ ভক্তি দীপে নিবে হৰি। তেবে মন ইন্দ্ৰি হব হৈবে উপশম, কৈলো শিশু হব মই ভক্তি সৰ্বোত্তম। সকলোৰে উদ্ধত ভক্তি দিওঁ আৰু সেই ভক্তিয়ে হৈছে বিৰামহীনভাৱে নিৰন্তৰভাৱে জ্যোতি নপৰাকৈ গেপ নপৰাকৈ ঈশ্বৰৰ প্ৰতি আহি থকা আমাৰ ভক্তি প্ৰেম যিটো ধাৰা, সেই ধাৰাটোক ভক্তি বুলি কয়। বিৰামহীনভাৱে আহি থাকিব লাগে। দেখা নাপালোঁ দেখা দেখাহে লাগি থাকিব লাগে। প্ৰভুৰ কথাবিলাক শুনা নাপালোঁ শুনা শুনাহে হৈ থাকিব লাগে। উপলব্ধি কৰিব লাগে মোৰ কাষে বাই কিন্তু প্ৰভুৱে আছে নেকি, অতি মৰ্মে মৰ্মে মানে সেই উপলব্ধি আনি থাকিব লাগে। প্ৰভুৱে পাৰ হৈ গ'ল নেকি এনেহে ভাবে। আমাৰ এই গাৰ যিটো ছাল, সেই ছালে সেই উপলব্ধিটো আনিলে যত্ন কৰে। প্ৰভু কিবা পৰহে লাগি গ'ল নেকি আহি অতি মুহূৰ্তত, তেতিয়াহে বিপদ বাসনাবিলাকৰ পৰা অলপমান দূৰত থাকিব। অৰ্থাৎ প্ৰভু ঈশ্বৰৰ যি নাম, সেই নামটোৱে আমাক সুৰক্ষা দি ৰাখে। মনটোক নামে একো নকৰে, নামে কেৱল মনটোক সুৰক্ষা দি ৰাখে। আমাৰ এই পবিত্ৰ মনটো, আমাৰ এই নাম লোৱা মনটো যাতে বিপথে নাযায়, সেইটোকে এই নামটোৱে আমাক সুৰক্ষা দি থাকে। সেইকাৰণে আমি গুৰুৰ মুখে নাম ল'ব লাগে। গুৰু মানে হৈছে নামৰ খুঁটি, নামটো হৈছে জৰি। যদি জৰিডাল 2 কিলোমিটাৰ দীঘল বোলে কাষত খুঁটিটো নাই, সেই নাম জৰিৰ কোনো কাম নাই। অৰ্থাৎ গুৰুবিহীন নামৰ কোনো অস্তিত্ব নাই। নামটো গুৰুমুখে ল'লে কি হয়, আপুনি অজ্ঞানবশতঃ কেতিয়াবা যদি ক'ৰবাত গুচিও গৈছে, আপোনাৰ বিপদ সীমাৰ সন্মুখত গুৰুৰ খুঁটিত লাগি যাব আপুনি আপুনি। কিয়? আপুনি প্ৰভু তাত বাধা আছে বাৰু, মূল খুঁটিটোত আপুনি বাধা আছে। যদি আপুনি নামৰ জৰি লৈ আছে তথাপিতো খুঁটিত বাধা আছে, কিন্তু খুঁটিবিহীন জৰিৰ কোনো কাম নাই। সেই জৰিয়ে চৰিয়ে জীৱন ক'ত গুচি যাব আৰু খুঁটিয়ে নাই যিহেতু ক'ত লাগি ধৰিব। এইকাৰণে নাম ল'লে সদায় গুৰুমুখে নাম ল'ব লাগে, যুগৰ উপযোগী নাম ল'ব লাগে। আৰু এই যুগৰ উপযোগী নামেই হৈছে বৰ্তমান কৃষ্ণগুৰু। আজি বহুতে কয় যে কৃষ্ণগুৰু আৰু ক'ৰ পৰা আহে, কৃষ্ণগুৰু ক'ৰ পৰা আহে? কৃষ্ণগুৰু আছেই, শিশুকালতেই কৃষ্ণগুৰু ভূমিকা লৈছিল। নিজে মাটি খাই হ'লেও জগতক জ্ঞান দিয়া নাছিল জানো? গকুলততো গাখীৰৰ অভাৱ নাই, নে মাখনৰ অভাৱ আছে? মাটি খাবলগীয়া যে হ'ল, মাটি এইটো কাৰণে খাইছিল যে নহ'লে মই মাক কেনেকৈ দেখাম, ময়ে যে ঈশ্বৰ, ময়ে যে সৰ্বশক্তিমান প্ৰমাণ কৰি দেখুৱাই দিলোঁ। এগৰাকী মাতৃক বা আমাক শিক্ষা দিয়াৰ কাৰণে জগতৰ ঈশ্বৰে যদি মাটি খাবলগীয়া হৈছে, তা আমি তেওঁৰ কাৰণে কি কৰি আছোঁ? এটা চিন্তাৰ বিষয়। জয় কৃষ্ণ। ও গুৰুৰ বাক্য মাত্ৰ ধৰা গৃহ কৰি, অজ্ঞানয় আন্ধাৰ ভক্তি দীপে নিবে হৰি। তেবে মন ইন্দ্ৰি হব হৈবে উপশম, কৈলো শিশু হব মই ভক্তি সৰ্বোত্তম।
ও প্ৰহ্লাদৰ উপদেশে হৃদয় ভেদিলা সদেৱী হৰি গুণ কীৰ্তন কৰিলা প্ৰহ্লাদক মধ্য কৰি বজাৱে চাপৰি কত হাসে কান্দে কত ভূমিত বাগৰি ও কৃষ্ণ কৃষ্ণ বুলি কত নাচে আনন্দত সমস্তয়ে বামানয় শাস্ত্ৰ এৰি নন্ত শিশুবিলাকে কি হয় কিছুমান কথা খুব দৃঢ়ভাৱে সোনকালে লৈ ল'ব পাৰে সেইকাৰণে ল'ৰা ছোৱালীৰ আগত কেতিয়াও আভুৱা ভৰা কথা ক'ব নালাগে মিছা কথা ক'ব নালাগে সদায় সত্য কথা ক'ব লাগে তেওঁলোকে প্ৰত্যেক বস্তু আয়ত্ত কৰি লয় সেইকাৰণে প্ৰহ্লাদে কোৱা কথাবিলাক দৈত্য শিশুসকলৰ হৃদয় স্পৰ্শ কৰি গৈছিল এইটো কাৰণে কৈছিল যে প্ৰহ্লাদে শুদ্ধ কথা কৈছিল প্ৰহ্লাদ খুব ভক্তিযুক্ত আছিল মাতৃ গৰ্ভতে ভক্তি আয়ত্ত কৰি আহিছে সেইখিনি বাহিৰত অভ্যাস কৰিছে অভ্যাসৰ বলত তেওঁ প্ৰকাশ কৰিছে আৰু তেওঁ প্ৰকাশ কৰা কথাখিনি আনৰ মনত ক্ৰিয়া কৰিছে গতিকে এজন শুদ্ধ বা পবিত্ৰ মানে ভক্তৰ মুখৰ কথাইহে আমাৰ হৃদয়ত ক্ৰিয়া কৰিব পাৰে বাকী কিন্তু কৰ্তাজনৰ যদি নিজে শুদ্ধ নহয় বা নিজে মানে ভক্তি আচৰণ নকৰে তেতিয়াহ'লে কিন্তু সেইজনৰ কথাই আনৰ মনত কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে এইটো প্ৰমাণ আছে গতিকে প্ৰহ্লাদৰ কথাই দৈত্য শিশুসকলৰ অন্তৰ চুই গৈছিল তেওঁলোকে কৃষ্ণৰ আনন্দত বলীয়া হৈ গৈছিল পাহৰি গৈছিল তেওঁলোকে বামনৰ শাস্ত্ৰ আৰু প্ৰহ্লাদক কেন্দ্ৰ কৰি পেলাই কোনোবাই হাঁহে কোনোবাই কান্দে কোনোবাই নাচে কোনোবাই বাগৰি পৰে এনেকুৱা হৈ গৈছিল তেওঁলোকে কৃষ্ণ প্ৰেমত বন্দী হৈ গৈছিল কিহৰ কাৰণে প্ৰহ্লাদৰ কথাবিলাক একান্ত মনে শুনোতে 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 সকলোৱে কৃষ্ণময় আনন্দত মতলীয়া হৈ গৈছিল ও শিশুভৱে বোলে শুনা প্ৰহ্লাদ মহন্ত হৰি কথা তুমি শিকি আশা কেন কৈত সৰ্বদা তাহা তুমি অন্তে সপুৰত বৈষ্ণৱৰ সংগ তুমি লভিলা মত প্ৰহ্লাদে বুলন্ত শুনা দৈত্য শিশু যত কেনমতে জানো মই কহো আদ্য পান্ত অমৰ হৈ বা কমোৰ পিতৃ কৰি মন বৰলৈকে লাগি গৈলা ব্ৰহ্মাৰ সদন ঐ আহতে যাওঁ অন্তে তাতে কতদিন গৈলা শত্ৰুগণে আমাৰ ৰাজ্য আক্ৰমণ কৰিলা কাটি মাৰি ৰাজ্য কত হৃদাচাৰ খাৰ পলাইল পাত্ৰ মন্ত্ৰী এই ৰাজ্য ভাৰ বিস্ময় হৈছিল তেওঁলোকৰ মনত সুধিছিল প্ৰহ্লাদ তুমি ৰাজধানীৰ ভিতৰতে থাকা কিন্তু তুমি দৈত্যকুলত জন্মিছা আৰু তুমি হৰিৰ কথা কেনেকৈ গম পালা তোমাৰ দেউতাটো হৰিৰ বৈৰী হয় হৰিয়ে তোমাৰ দেউতাৰ প্ৰধান শত্ৰু গতিকে তৎসত্বেও তুমি ঈশ্বৰৰ কথাবিলাক কেনেকৈ গম পালা আৰু প্ৰহ্লাদে সেই কাহিনীটো কৈছে যে এনেকুৱা তেনেকুৱা কথা শত্ৰুৱে আক্ৰমণ কৰোঁতেনে মোৰ মা গৰ্ভৱতী আছিল মাক হৰণ কৰি লৈ গৈছিল ইন্দ্ৰই বাটতে নাৰদে পালে নাৰদে পাই নাৰদৰ আশ্ৰমলৈ নিলে আৰু আশ্ৰমত নি হৰি কথা মাক মানে প্ৰতি মুহূৰ্ততে শ্ৰৱণ কৰোৱাই আছিল আৰু সেই মৰ্মে মই মাৰ গৰ্ভতে থাকি সকলোখিনি শুনি আছিলোঁ আৰু তালত মোৰ মায়ে দেউতাক পাই মায়াত আবদ্ধ হৈ ঈশ্বৰৰ কথা পাহৰি পেলালে মই কিন্তু সেইখিনি নাপাহৰি পেলাই মই অভ্যাস কৰিলোঁ সেই কথাখিনি অভ্যাসটো এনেকুৱা এটা শক্তি সেই অভ্যাসখিনি সু হয় অভ্যাসখিনি ভাল হয় সেই অভ্যাসেই কিন্তু আমাক ঈশ্বৰৰ কাষলৈ লৈ যাব যদি অভ্যাসটো আমাৰ বেয়া হয় তেতিয়াহ'লে ঈশ্বৰৰ কাষৰ পৰা আমাক আঁতৰাই আনিব গতিকে আমি যাতে এটা সু অভ্যাসৰ গৰাকী হওঁ নাম লোৱাটো অভ্যাসৰ ফল আমি নাম লোৱাটো অভ্যাসত আনিব লাগে ঈশ্বৰৰ কথা পতাটো অভ্যাসৰ ফল হৰিৰ গুণানুকীৰ্তন কৰাটো অভ্যাসৰ ফল আমি 10-4জন যেতিয়া লগ খাওঁ তেতিয়া পঞ্চায়তে কেতিয়াও বিষয় বাসনাৰ কথা উলিয়াব নালাগে
আমি ভাল বেয়াখিনি নিবেদন কৰাৰ পিছতে আমি হৰি কথা আলোচনা কৰিব লাগে। আগত উদ্ধৱ বিদুৰ এইবিলাকে যেতিয়া গংগাৰ তীৰত মুখামুখি হৈছিল সেই সময়ত তেওঁলোকে কি দেখা পাইছে? ইজনে সিজনক কৃষ্ণময় দেখা পাইছে। কৃষ্ণৰ প্ৰেমত ব্যাকুল হৈ পৰি ইজনে সিজনক গবা মাৰি ধৰি কান্দি কান্দি ঈশ্বৰৰ কথাত ব্যাকুল হৈ পৰিছে। এতিয়া মই গবা মাৰি ধৰিবলৈ কোৱা নাই, কান্দিবলৈও কোৱা নাই। অন্তত বিষয় বাসনাৰ কথাৰ পৰা আমি দূৰত থাকি আমি প্ৰভুৰ বা বতৰাবিলাক আগে সুধিব লাগে যে প্ৰভু পাঞ্জাবাৰী গুৰুগৃহত আহিছে, এবাৰ গৈছে নে যোৱা নাই? নহয়নে বাৰু? বোলে এবাৰ যাব লাগিছিল যে প্ৰভু ঈশ্বৰ আহিছে। আমি সেইদিনা গৈছিলোঁ, বাঁহ চাহ আনিলোঁ, অলপমান প্ৰভুৰ বস্তুবিলাক অলপমান পেকিং কৰা হ'ল। প্ৰভু যিখিনি বস্তু আছিল সেইখিনি আশ্ৰমলৈ লৈ গৈছিল। হয়তো গুৰুজনাক মিউজিয়ামত ৰাখিব পাৰে বা যিয়ে নকৰক, বা পুনৰ লৈও আহিব পাৰে বা নাজানো সেইখিনি কথা। কিন্তু ঘৰটো চাফা কৰা হ'ল, নতুনকৈ চিলিং লগাব প্ৰভু ঈশ্বৰে, ধুনীয়া কৰিব। প্ৰভু প্ৰেমানন্দ প্ৰভু মানে ধুনীয়া নহয়, এতিয়া কথাটো তেনেকুৱাই হৈছে নহয়, নহয় বাৰু? প্ৰভু বুলি মানে এটা ধুনীয়া ধুনীয়া লাগে নহয়। সেইকাৰণে প্ৰভু চিলিং লগাব, খুব সুন্দৰকৈ লগাব। আমি সেইকাৰণে কথাষাৰ আগতেও কৈছোঁ, প্ৰভু যে বাহিৰত যায় এই বস্তুবিলাক প্ৰভু চাই আহে। আমি মানে আমাক দেখুৱাই, আমিতো যাব নোৱাৰোঁ ইমান দূৰলৈ চাবলৈ। প্ৰভু চাই আহি পেলাই সেইখিনি বনাই দেখুৱাইছে, চাওকচোন আমাক। আজি সেই বাট চৰাটো প্ৰথম ঘূৰিবলৈ যাক মই ভাবিছিলোঁ নে বাৰু এনেকুৱা এটা বাট চৰা হ'ব বুলি? কোনেও ভবা নাই। কীৰ্তন ঘৰৰ সন্মুখত সেই মানে গৃহটো বনাওঁতে কোনেও ভবা নাই সেই ৰূপ ল'ব বুলি। হৈ যোৱাৰ পিছত আমি দেখা পাইছোঁ, হে প্ৰভু, কীৰ্তন ঘৰটো থাকি পেলাব বুলি ভাবিছিলোঁ, কিন্তু বিৰাট ভাল লাগে। তাৰ তলত যে এবাৰ নবহিলে মনটো ভালেই নালাগে। আৰু সেই গৃহটোৰ তলত প্ৰভু যেতিয়া আসনত বহি থাকে, সেই একেবাৰে সোণত সুৰগা চৰা নিচিনা হৈ থাকে। গোটেই ঘৰটোৰ নক্সাটোৱে প্ৰভুৱে আসনে তলত বহি থকা ভকতে এক অপৰূপ সৌন্দৰ্য। পাণ কৰিলে পাণ কৰি থাকিবলগীয়া সৌন্দৰ্য, হয়নে নহয় বাৰু? আজি বাট চোৱাটোত আজি এইবাৰ পালনামত ভকত গৈ ভৰি দিয়েই প্ৰভু যে কত প্ৰশংসাৰে অপচাই পেলাইছে, মানে সীমা নাই আৰু। হে প্ৰভু ক'ত কবে কৰাই দিলা, কি বৈকুণ্ঠত আহি গ'লো দেখোন প্ৰভু, হয়নে নহয়? কিমানে চেলফি মাৰিছে, কিমানে ফটো মাৰিছে, কিমানে যে কি কৰিছে প্ৰভু নেপাই পাতি পাইছে তাৰমানে। কাৰ কাৰণে? একমাত্ৰ গুৰুজনাৰ কাৰণে। সেইখিনি আমাৰ সকলোৰো অগোচৰ আছে, কিন্তু আমাৰ ভাৱনাৰে সেইবিলাক ঢুকি নাযায়। আজি পাঞ্জাবাৰী গুৰুগৃহও গুৰুজনাই মানে ধুনীয়াকৈ বনাব গৈছে। তাৰ কাৰণে ভকতক মানে যাব গৈছে, অলপমান সহায় সহযোগ কৰিব লাগে। গুৰুক্ৰমত সহযোগ কৰাটোৱে আমাৰ পুণ্য কাম। এইবিলাক পুণ্য অৰ্জন তেনেকৈহে হয়। অকল থাপনাসমূহৰ নাম জপি যদি পুণ্য অৰ্জন কৰিব নোৱাৰে, যদি কৰ্মত ওলাই নাযায়, এইটো নাভাবিব যে মই গুৰু পাইছোঁ, থাপনা পাইছোঁ, পৃথিৱীত একো নালাগে মোক, মই থাপনাসমূহত আঁঠু চান্দা চিঙি হ'লেও বহি আছোঁ, ইয়াতে মোৰ পুণ্য অৰ্জন হ'ব। আমি ভাবোঁ নহয়, ভাবোঁ সেইটো কথা, কৰ্ম কৰিবই লাগিব। আমি গুৰুক কেন্দ্ৰ হিচাপে লৈছোঁ, গুৰুক প্ৰেৰণা হিচাপে লৈছোঁ, গুৰুৰ পৰা আশীৰ্বাদ লৈছোঁ, কৃপা বিচাৰিছোঁ। কিহৰ কাৰণে? মানৱ সেৱা কৰাৰ কাৰণে, আমাক উপকাৰ কৰাৰ কাৰণে, আমাক সহায় কৰাৰ কাৰণে, নজনাজনক আমি দেখাই দিয়াৰ কাৰণে, নিচিনাজনক আমি গুৰুক চিনাকি কৰি দিয়াৰ কাৰণে, ভোকাতুৰজনক এসাঁজ অন্ন খুওৱাৰ কাৰণে, দৰিদ্ৰজনক দুই এপইচা দিয়াৰ কাৰণে। সেইটো মানৱ ধৰ্ম বুলি কয়। সেইটোৱে ধৰ্ম পৃথিৱী। বোলে নামতে ব্যস্ত, নামকে লৈ আছোঁ, কাকো আজিলৈকে 10 টকা এটা দি পোৱা নাই। মানুহে মানুহক উপকাৰ কেৱল ধন টকা পইচা বুলি চিন্তা কৰিব নালাগে। আপোনাৰ বাক্য বচনো আপুনি উপকাৰ কৰিব পাৰে। আপোনাৰ মুখৰ এষাৰ কথাই এজন মানুহক যদি জীৱনৰ দিশ যদি সলনি কৰি দিব পাৰে, যদি আপুনি ভাল কথা এটা আনি দিব পাৰে, আপোনাৰ মুখৰ কথাই উপকাৰ কৰিলে। বাক্য বচন আমি উপকাৰ কৰা নাই জানো? তেতিয়াহ'লে উপকাৰ কৰা বুলি ক'লে চিধাই পঞ্চায়ত টকা পইচাৰ কথা আহিব নালাগে। আপোনাৰ সৎ উপদেশ, আপোনাৰ মুখৰ এষাৰ কথাই মানুহক উপকাৰ কৰিব পাৰে। পাৰেনে নোৱাৰে? নিশ্চয় পাৰে। সেইখিনি আমি কৰিব নোৱাৰোঁ নেকি? সেইখিনিতো কৰিব পাৰোঁ। সেইখিনি কৰিবলৈ হ'লে আমি প্ৰেৰণা ক'ৰ পৰা পাওঁ? সাহস ক'ৰ পৰা পাওঁ? গুৰুৰ পৰা পাওঁ। সেইকাৰণে গুৰু ভজনা কৰিব লাগে, সেইকাৰণে গুৰু নাম ল'ব লাগে। কিবা মুক্তিৰ কথা চিন্তা কৰি গুৰু চৰণত গৈ থাকিব নালাগে। আমি দেশ সেৱা কৰিবলৈ আমাৰ ভকতৰ প্ৰয়োজন হৈছে। ভকতৰ দেশ সেৱা কৰিলে দেশৰ শান্তি হয় বুলি প্ৰভু ঈশ্বৰে কৈছে। সেইকাৰণে গোটেই পৃথিৱীখনকে ভকত কৰাৰ কথা কৈছে প্ৰভু। তেতিয়াহে পৃথিৱীৰ শান্তি হ'ব নেকি? নহ'লে শান্তিক আমি বাৰ্তালৈ বা শান্তিক আমি যুঁজিকে থাকিব পাৰিম। শান্তিক আমি লৈ আহিব নোৱাৰিম যদি সকলোখিনি ভকত নহয়। সেইকাৰণে ঈশ্বৰৰ চেতনাটো, ভক্তিৰ চেতনাটো প্ৰত্যেকজন মানুহৰ হিয়াত বহিব লাগিব। প্ৰত্যেকজন পৃথিৱীৰ মানুহৰ হিয়াত ভক্তি চেতনা বহিবই লাগিব। নহ'লে শান্তি কেতিয়াও দেখা নাপাব। শান্তি লাভ কৰিবলৈ হ'লে ভক্তি অনিবাৰ্য, আৰু সেই ভক্তি অনিবাৰ্য হ'বলৈ হ'লে গুৰু অনিবাৰ্য। গুৰু লাগিব। তাকে প্ৰকাৰে গৈ প্ৰভুৰে চৰণ নাপাব। যি প্ৰকাৰে নাযাওক, যিমানে কথা আলোচনা কৰি নাযাওক, শেষত গৈ পেলাই প্ৰভুৰে চৰণ, হয়নে নহয়?
বোলে প্ৰভু তুমি বিনা আৰু গতি নাই হয়নে বাৰু আপুনি যিমানে যি লগক সকলোৱে প্ৰভুৱে চৰণ তাৰমানে গুৰুৰ চৰণেই হৈছে শেষ ভৰসাৰ স্থল জীৱন যি ক্ষেত্ৰতে নহয় জয় কৃষ্ণ এতিয়া আমাৰ সময় হৈছে আমি অকণমান আছে পাঠ কৰিম বোলে নকৰিম নে দীঘলীয়া হৈ গৈছে পাঠ কৰিম নে